গাইজ ৱেলকাম টু মাই নলুকিং চেনেল। আপোনালোকে চাই আছে মোৰ এটি ভিডিঅ'। এই ভিডিঅ'টোত মই বহুত দিন ধৰি ব্লগ দিব পৰা নাই। তো গাইজ ভাবিলোঁ কি আজি মই এটা ব্লগ দি দিওঁ। আকৌ গাইজ মোৰ জ্বৰ উঠি আছিল। তো গাইজ জ্বৰ ভাল পোৱাৰ পিছত মই এটা ব্লগ বনালোঁ। তো গাইজ এই ব্লগটো যদি ভাল লাগে আপোনালোকে লাইক কৰিব। তো গাইজ মই এতিয়া যাই আছোঁ অলপ পথাৰৰ ফালে। তো এই পথাৰত বহুত দিন ধৰি বৰষুণ আহি আছিল আমাৰ ইয়াতে। তো গাইজ তো মোৰ এইটো হ'ল ভাইটি আৰু সেইটো হ'ল থিয়াদি যে সেইটো মোৰ ভণ্টি। তো গাইজ চাব পাৰে পথাৰত কাৰণে ৰাতিপুৱা পুৱাই মানে স্কুল যাবৰ টাইম হৈছে আৰু। তো গাইজ আপোনালোকক মই এটা কথা ক'ম। তো গাইজ মোৰ যি জ্বৰ উঠি আছিল সেইটো জ্বৰ উঠা কাৰণটো মই কাকো গম পাব দিয়া নাই, আনকি মই মাকো গম পাব দিয়া নাই কি মোৰ জ্বৰ উঠি আছে। তো গাইজ জ্বৰ উঠি আছে কিন্তু মই গম পাব দিয়া নাই, এইটো কথা কিন্তু মই লুকাই ৰাখিছোঁ। আৰু গাইজ মায়ে এটা কথা, মই খালিকে বাগাৰ দি থাকোঁ। মায়ে কয় কি খালিকে তই বাগাৰ দি থাকা নেকি, কাম বন নাই তোৰ হা? তাৰপিছত ক'লোঁ মা মোৰ গাটো অলপ বেয়া, কিন্তু মই জ্বৰ উঠা বুলি কোৱা নাই। তো গাইজ মায়ে আমাৰ কাৰণে কিমান কষ্ট কৰে আপোনালোকে চাওকচোন। ইয়াতে কেইদিনমান ধৰি মই খান্দিছিলোঁ, তো এইটো ভিডিঅ' মই কৰা নহ'ল। তো গাইজ ইয়াতে বহি গ'লে অলপমান ভাগৰো লাগিছে, চাব পাৰে। তো গাইজ মই এতিয়া মুখ ধুওঁ। তো গাইজ মই এতিয়া মুখ ধুই আছোঁ, মুখ ধুইছোঁ মোৰ মুখ ধোৱা হ'ল। গাইজ মই আহিলোঁ, আহি কিনে তো গাইজ ঘৰৰ ভিতৰত সোমাই কিনে মুখ চুখ মুছোঁ বঢ়িয়াকৈ, মুচি চুচি আৰু ক'ৰবাত যাওঁ চাগে মই। এইটো ভিডিঅ' ইয়াতে শেষ। তো গাইজ বাই বাই, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।